নমস্কাৰ মেট্ৰিক 2024 সায়েন্সৰ এমসিকিউ প্ৰেক্টিছৰ বাবে আজিৰ পৰা 10 দিন আগত আমি আৰম্ভ কৰিছিলোঁ 30 ডেজ এমসিকিউ চেলেঞ্জ আৰু ফাইনালি আজি আমাৰ পুৰাপুৰি 200টা এমসিকিউ কোৱেশ্চন প্ৰেক্টিছ কৰা হৈ যাব যোৱা 9 দিনত আমি ডেইলি 10 মিনিটৰ পৰা 15 মিনিট টাইম লগাই কিনে ডেইলি সায়েন্সৰ 20টা এমসিকিউ প্ৰেক্টিছ কৰিছোঁ আৰু আজি ডে 10ত মই এগেইন আপোনালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ সায়েন্সৰ গোটেই 16টা চেপ্টাৰৰ পৰা টোটেল 20টা এমসিকিউ কোৱেশ্চন তো বলক পলম নকৰোঁ আৰু ষ্টাৰ্ট কৰোঁ 30 ডেজ এমসিকিউ চেলেঞ্জৰ ডে 10 এটা উদাহৰণ দা এবাভ ৰিয়েকশ্যন ইজ এন এক্সাম্পল অফ এটা ৰিয়েকশ্যন দি আছে এই ৰিয়েকশ্যনটো এই চাৰিটাৰ কোনটোৰ এক্সাম্পল হয় সুধিছে তো ৰিয়েকশ্যনটো চালে আমি গম পাওঁ ইয়াতে কি আছে Fe2O3 ঠিক আছে ফেৰিক অক্সাইডৰ লগত কি আছে এলুমিনিয়ামে ৰিয়েক্ট কৰিছে ফেৰিক অক্সাইড এটা ফেৰিক আৰু অক্সাইড মানে এটা আইৰন আৰু অক্সিজেন আছে আইৰন অক্সাইড বা ফেৰিক অক্সাইড তো আইৰন আৰু অক্সিজেন আছে দুটা আছে আৰু এটা এলুমিনিয়ামটো একলাই আছে এটা আছে নেক্সট কি হ'ল এই একলাই থাকাটোই দুটা লগত থাকাটোক আউট কৰি দিছে দিয়াৰ লগে লগে Fe2 একলাই আছে না এলুমিনিয়ামটো কি কৰিছে ইয়াতে থকা Fe আইৰনটোক আউট কৰি দিছে দি কিনে Fe2 একলাই আহিছে আৰু এলুমিনিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰিছে Al2O3 কি আছে Al2O3 এলুমিনিয়াম অক্সাইড আছে তো এইটো কি ৰিয়েকশ্যন হ'ব কৈছিলোঁ যেতিয়া অকলে থকা মেটেলটো যেতিয়া সিঙ্গেল থকা মেটেলটোই কাবাৰ লগত থকা মেটেলটোক আউট কৰি দিয়ে তো সেই ৰিয়েকশ্যন কি বুলি কয় অপহৰণ বিক্ৰিয়া বাস নেক্সট কুৱেশ্যন নম্বৰ 2 টো কি দিয়া আছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে এ সলিউশন টাৰ্নছ ৰেড লিটমাছ ব্লু আচ্ছা সিম্পল আগতে কৈছিলোঁ ব্লুটো কোনে কৰে বেসে কৰে ব্লু কোনে কৰে বেস নীলা করলে সদায় কি হ'ব খাৰক হ'ব নীলা করলে সদায় কি হ'ব খাৰক তো খাৰক কৰাৰ লগে লগে খাৰকৰ pH কিমান সদায় হাততকৈ বেছি তো এনসাৰ হ'ব কিমান 10 মনত ৰাখিম এইটো বস্তু ব্লু সদায় কি কৰে বেস কৰে নেক্সট কুৱেশ্যন নম্বৰ 3 নম্বৰ কুৱেশ্যনটো কি দিছি লোৰ তাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত which of the following method is suitable for preventing an iron firing pan from rusting আচ্ছা লোৰ তাৱাখন মই যদি মামৰৰ পৰা বাচাব লাগে মই কি কৰিব পাৰিম গ্ৰীজ ব্যৱহাৰ কৰি নৰমালি মামৰৰ পৰা বাচাৰ কাৰণে গ্ৰীজ ব্যৱহাৰ কৰে বা নৰমালি মামৰটো গুছাবৰ কাৰণে গ্ৰীজ ব্যৱহাৰ কৰে কিন্তু লোৰ তাৱাত মই গ্ৰীজ ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ সেইখনত আমি কি কৰিম সেইখন আমি খোৱা বস্তুৰ কাৰণে ইউজ কৰিম ৰং ব্যৱহাৰ কৰা নাযায় ঠিক আছে ৰং ব্যৱহাৰ কৰিলে কিবা যেতিয়া এটা বস্তু বনা যাব সেই ৰংটো বস্তুটোৰ লগত মানে যিটো বস্তু বনা যাব তাৰ লগত ৰিয়েক্ট কৰিব তো নৰমালি আমি কি কৰোঁ জিংকৰ প্ৰলেপ দিম ঠিক আছে লোৰ তাৱাখনৰ ক্ষেত্ৰত জিংকৰ প্ৰলেপ দিয়াটো বেষ্ট অপশ্যন কিন্তু মামৰ গুচাবৰ কাৰণে বা মামৰ ধৰাৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি নৰমালি তিনিটা পদ্ধতিয়েই ব্যৱহাৰ কৰোঁ কিন্তু লোৰ তাৱাৰ ক্ষেত্ৰত আমি অকল জিংকৰ প্ৰলেপ দিম নেক্সট কুৱেশ্যন নম্বৰ 4 নম্বৰ কুৱেশ্যন কি আছে চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰীমূলক আচ্ছা বিউটাননত কাৰ্যকৰীমূলক নন এগেইন লাষ্টৰখিনি পৰিচয় হ'ল বিউটানন লাষ্টত কি আছে নন মিন্স কি আছিল কিটন তো বিউটানত থকা কাৰ্যকৰীমূলকটো কি হ'ব কিটন নেক্সট কুৱেশ্যন নম্বৰ 5 তোমাক কি দি আছে তলৰ কোনটোৰ ত্ৰিবান্ধনী আছে হুইচ অফ দ্য ফলোইং হেজ ট্ৰিপল বন্ড চাৰ কাৰণে আমি কি চাম আমাৰ তাত তিনিটা নৰ্মেলি কি আছিল তিনিটা নৰ্মেল ফৰ্মুলা আছিল জেনেৰেল ফৰ্মুলা যেতিয়া কাৰ্বন যিমান থাকে হাইড্ৰজেন যেতিয়া 2 গুণতকৈ 2 বেছি থাকে কি কাৰ্বন যিমান আছে হাইড্ৰজেন যদি 2 গুণতকৈ 2 বেছি থাকে দেন হেতুত এক বান্ধনী আছে হৈছে কাৰ্বন যিমান আছে তাৰে যদি 2 গুণ হাইড্ৰজেন আছে দেন হেতুত দ্বি বান্ধনী আছে হৈছে আৰু কাৰ্বন যিমান আছে তাতকৈ 2 গুণতকৈ যদি 2 কম আছে দেন তাতে ত্ৰিবান্ধনী আছে হৈছে তো আমাক ত্ৰিবান্ধনী হৈছে 2 গুণতকৈ 2 এবাৰ কম থাকিব লাগিব এক বান্ধনী হ'লে 2 গুণতকৈ 2 বেছি ত্ৰিবান্ধনী হ'লে 2 গুণতকৈ 2 কম তো ইয়াতে কি আছে 1 2 গুণ 2 ইয়াতে 2 গুণতকৈ 2 বেছি মানে এইটো এক বান্ধনী ত্ৰিবান্ধনী নহয় 2 2 গুণ 4 4 2 6 এই দুটা নাম্বাৰ চালে গম পাম তো এইটোত এক বান্ধনী 2 2 গুণ 4 তো এইটো এক বান্ধনী নহয় এইটো দ্বি বান্ধনী বুজি তো এইটোত কি 2 2 গুণ 4 4তকৈ 2 কম তো কি আছে এইটো হ'ব ত্ৰিবান্ধনী বুজি ত্ৰিবান্ধনী চাৰ কাৰণে কি কাম যিমান কাৰ্বন আছে হাইড্ৰজেন 2 গুণতকৈ 2 কম থাকিব লাগিব তেতিয়া সেইটো ত্ৰিবান্ধনী থাকিব ফিক্স বুজি তো এতে কাটাত আছে C2H2 আমাৰ কোৱেশ্চনটো কি দি আছে তো কোৱেশ্চন নম্বৰ 6 টো আমাক কি দি আছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল
287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে তাৰ ৰাসায়নিক সাদৃশ্য থাকিব বাস এটা এটমৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিয়া আছে কিমান ইমান তো এগিটাৰ লগত কাৰ কেমিক্যাল সিমিলাৰিটি আছে চাব লাগিব তো কেমিক্যাল সিমিলাৰিটি চাৰ কাৰণে কি কৰিম যেগিটা আমাক দিয়া আছে গতিগিটাৰ আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইলেক্ট্ৰনিক বিন্যাসটো লিখি তোৰ লগত কাৰ মিল আছে কেনকে গম পাম যাৰ লাষ্টতটো সেম লাষ্টৰ নাম্বাৰটো কাৰ সেম চাও লাষ্টৰ নাম্বাৰটো সেম হ'ব লাগিব তো লাষ্টৰ নাম্বাৰটো কাৰ লগত সেম ফ্লুৰিনৰ লগত সেম তো এই যেটো মৌল যেটো এলিমেন্ট আমাৰ তাত আছে যাৰ ইলেক্ট্ৰনিক বিন্যাস 2:8:7 আমাক দিয়া আছে যাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2:8:7 দিয়া আছে তো তাৰ কেমিক্যাল সিমিলাৰিটি ৰাসায়নিক সাদৃশ্য কাৰ লগত থাকিব ফ্লুৰিনৰ লগত থাকিব হেতু কি হুদা নাই আৰু যদি এইটোৰ নাম উৰে দেন কি কৰিম গতেকিটা যোগ কৰি দিম কিমান হ'ব দুগতেকিটা যোগ কৰি দিলে কিমান হ'ব 17 পাৰমাণবিক সংখ্যা কাৰ আছিল ক্লোৰিনৰ তো এন নামটো হ'ব ক্লোৰিন কিন্তু নামটো আমাক খুদা আমাক হচ্ছে কাৰ লগত মিল থাকিব তো মিল থাকাৰ কাৰণে কি কৰিম ইয়াৰ লাষ্টৰ কক্ষপথটোত লাষ্টৰ সেলটোত যিমানটা ইলেক্ট্ৰন আছে এগিটাৰ সাম এগিটাৰ কাৰ হিমানে আছে যাৰ লাষ্টত থকা ইলেক্ট্ৰনৰ সংখ্যা সেম লাষ্টৰ সেলটোত থকা ইলেক্ট্ৰনৰ সংখ্যা সেম তো তাৰ লগত কি হ'ব একে হ'ব নেক্সট কোৱেশ্চন নম্বৰ 7 টো কি দিয়া আছে আমাৰ লালতিত থকা উৎক্ষেপক কি বুলি আচ্ছা আমাৰ লালতিত আমাৰ যেটো এনজাইম আমাৰ সেলাইভাত থকা যেটো এনজাইম সেই এনজাইমটো কি এমাইলেজ নেক্সট কোৱেশ্চন নম্বৰ 8 নম্বৰ কোৱেশ্চনটো কি দিছি কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ which of the following is plant hormone উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ মানে প্লান্ট হৰমনৰ কথা কৈছে ইনসুলিনটো মানুহৰ টেস্টোস্টেরন মানুহৰ থাইরক্সিন মানুহৰ উদ্ভিদৰ কোনটো এফসাইচিস এসিডটো উদ্ভিদৰ নেক্সট কোৱেশ্চন নম্বৰ 9 নম্বৰ কোৱেশ্চনটো কি দি আছে তলৰ কোনটো হৰমনক থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা প্ৰস্তুত কৰিবৰ বাবে আয়োডিন প্ৰয়োজন হয় which of the following hormone required iodine for synthesis by the thyroid gland আচ্ছা থাইরয়ড গ্ল্যান্ডৰ দ্বাৰা থাইরয়ড গ্ৰন্থিৰ দ্বাৰা মানে কি কৰাৰ কাৰণে উৎপন্ন কৰা হরমোনটো নাম হল কি থাইরক্সিন আচ্ছা এইটোৰ পৰা বাৰবাৰ কোৱেশ্চন আহে কেতিয়াবা সুধে যে থাইরক্সিন হরমোন উৎপন্ন কৰাৰ কাৰণে কি লাগে আয়োডিন লাগে হৈছে বা আয়োডিন হেলৰ হেল্প লৈ কিনে কাক উৎপন্ন কৰা হয় থাইরক্সিন হরমোন কোনি উৎপন্ন কৰে থাইরয়ড গ্ল্যান্ড আৰু ইয়াৰ লগত ৰিলেটেড আৰু এটা কোৱেশ্চন আছে কোৱেশ্চনটো হল কি আয়োডিন বা থাইরক্সিন দুটাৰ অভাৱত কোনটো বেমাৰ হয় গৰল ৰোগ হয় কোনটো বেমাৰ হয় গৰল ৰোগ বাস কোনটো বেমাৰ গৰল ৰোগ গয়টাৰ বেমাৰ হয় তো এই কিতা কোৱেশ্চন খুদবা পাৰে যিকোনো এটা খুদবা পাৰে নেক্সট কোৱেশ্চন নম্বৰ 10 টো কি দিছে অযৌন প্ৰজনন মুকুলোদ্গম সংঘটিত হয় মুকুলোদ্গম এসেক্সুয়াল রিপ্রোডাকশন টেক্স প্লেস থ্ৰু বাডিংৰ থ্ৰুদি কোড হয় ইষ্টত হয় আৰু হাইড্ৰাটো হয় তো ইষ্ট নাদিলবা হাইড্ৰা কোনবা এটা আমাৰ অপচনত দিয়া থাকিব নেক্সট কোৱেশ্চন নম্বৰ 11 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ কোন ক্ৰমজমে এটি ছোৱালী শিশুক সূচায় which of the following pair of sex chromosome represent a girl child ছোৱালী girl child এটা represent কৰে কোনে XX মানে যেতিয়া চাইল্ডৰ ক্ৰমজমটোৰ XX হয় দেন হেতু গাৰ্ল হয় আৰু যেতিয়া XY হয় দেন হেতু বয় হয় মনত ৰাখিম XX হলি গাৰ্ল আৰু XY হলি বয় নেক্সট কোৱেশ্চন নম্বৰ 12 তো 12 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব বাস হিন্দি চাই আমি গম পাইছো যে কি সমান আকাৰ লেন্স না দাপন আমি কি লিখাম লেন্স বাকিখিনি প্ৰশ্নত পঢ়ি নাচালিও হয় তথাপিতো পঢ়ি যোৱাটো ভাল ঠিক আছে where should an object be placed in front of a convex lens to get a real image of the size of the objectটোৰ লগত সেম সাইজৰ কথা কৈছে তো কি হ'ব লেন্স হলি 2f দাপন হলি সি তো কি হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত at the twice of focal length next question number 13 number question to কিমান কি দি আছে লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য ওলাব দিছে find the focal length of the lens of power 2 -2 diopter তো f ৰ ফৰ্মুলা কি আছিল f = 1/p দিয়া আছে কিমান 2 তাকো মাইনাসত তো মাইনাস কিমান হ'ব 0.5 হাফ মানে 0.5 তো आंसर হ'ব -0.5 আচ্ছা 0.5 কি মিটাৰ না সেন্টিমিটাৰ সদায় মনত ৰাখিম যেতে ডায়োপ্টাৰৰ পৰা মই ফোকাস দৈৰ্ঘ্যত নিম তো হেতু সদায় কি হৈ আহিব মিটাৰত আহিব হৈছে -0.5 মিটাৰ आंसर হ'ব -0.5 মিটাৰ কিবা এটা সেন্টিমিটাৰৰ অপচন থাকিব পাৰে তো সেন্টিমিটাৰ ভুলতো নহয় কিয়া কাৰণ ডায়োপ্টাৰৰ পৰা যেতেই মই লেন্থত নিম যেতেই মই দৈৰ্ঘ্যত নিম হেতু সদায় মিটাৰত আহে আচ্ছা ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে যে ক্ষমতাটো পাৱাৰটো মাইনাসত দিয়া আছে
তো লেন্সখান কি কনভেক্স না কনকেভ উত্তল না অবতল সদায় মনত ৰাখিম যেতিয়া পাৱাৰটো মাইনাছত থাকে লেন্সখান কি লেন্সখান হ'ব অবতল হৈছে কনকেভ আৰু যেতিয়া পাৱাৰটো প্লাছত থাকে তেতিয়া লেন্সখান হ'ব কি উত্তল হৈছে কনভেক্স এইটো হ'ল কনকেভ এইটো হ'ল কনভেক্স মাইনাছত থাকিলে কি হ'ব কনকেভ অবতল আৰু প্লাছত থাকিলে যেতিয়া পাৱাৰটো প্লাছত থাকে তেতিয়া কি হ'ব কনভেক্স উত্তল নেক্সট কুৱেশ্যন নম্বৰ 14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে নিয়মীয়া দৃষ্টি সদ্যপ্ৰাপ্ত বয়স্ক বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব বাস দ্য লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিংক্ট ভিজন কিমান হ'ব এইটো 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 টো কি দিয়া আছে ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰ মানে প্ৰেক্টিকেল ইউনিট অফ ইলেক্ট্ৰিক এনাৰ্জি 1 কিলোৱাট আৱাৰ মিন্স 1 কিলোৱাট আৱাৰ মানে কিমান যদি আমি গণি চাওঁ যদি ক্যালকুলেট কৰি যাওঁ তেতিয়া গম পাম কিমান 3.6 to the power 10 to the power 6 জুল এটো আমি মনত ৰাখি থোৱাটো ভাল তাৰপিছত ক্যালকুলেট কেনেকৈ কৰিব লাগে আমি একবাৰ মনত ৰাখিম কেনেকৈ মনত ৰাখিম 1 কিলোৱাট মানে কিমান 1000 ওয়াট আৰু 1 ঘণ্টা আৰু এটো কি আৱাৰ 1 আৱাৰ মানে কিমান সেকেন্ড 3600 সেকেন্ড বাস এই দুটা পূৰণ কৰিম আছে জুল মানে কি আছিল জুল মানে আছিল ওয়াট সেকেন্ড জুল মানে জুলটো কিহত লেখে জুলটো লেখে ওয়াট আৰু সেকেন্ডত আৰু আমাক দিয়া আছে কিহত কিলোৱাট আৰু ঘণ্টা সো কিলোৱাটক ওয়াটত নিছো 1000 আৰু 1 ঘণ্টাক সেকেন্ডত দিছো 3600 তো দুটা পূৰণ কৰিছিল आंसर পাম কিমান 3.6 * 10 to the power 6 জুল এটো মনত ৰাখি থোৱাটো বেটাৰ নেক্সট কোৱেশ্চন নম্বৰ 16 নম্বৰ কোৱেশ্চনটো কি দিছে হস্যবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ যেতিয়া শৰ্ট সাৰ্কিট হয় তেতিয়া বৰ্তনীটোত প্ৰবাহ কি হয় খবকে বাঢ়ি যায় সো অপচন হ'ব কোনটো সো সি টো হ'ব আমাৰ কাৰেক্ট 18 নম্বৰ কোৱেশ্চন নম্বৰ কি দিয়া আছে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় আমাক হচ্ছে কি নহয় which of the following is not example of biomass energy source biomass energy source example নহয় কিন্তু নিউক্লিয়াৰ শক্তিটো নহয় বাকি কিটা হয় নেক্সট কোৱেশ্চন নম্বৰ 19 নম্বৰ কোৱেশ্চনটো কি দি আছে তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে হচ্ছে তো কোনি করব ঘাঁহ ছাগলী মানুহ এতে গঠন কৰে এগলা কোৱেশ্চন এটো কোৱেশ্চন আমি বাৰবাৰ আগতো পাই আইছো নেক্সট কোৱেশ্চন নম্বৰ 20 নম্বৰ কোৱেশ্চনটো কি দি আছে তল প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব প্ৰতিস্থাপন বিক্ৰিয়া ঘটাৰ কাৰণে কি হ'ব লাগা আছিল যেটো একলাই থাকা মেটেল আছে ই কাবাৰ লগত থাকা মেটেলটোতকে বেছি সক্ৰিয় হ'ব লাগিব বাস which of the following pair will give displacement reaction কৰাৰ কাৰণে কি আছিল সিঙ্গেল থাকা মেটেলটো কাবাৰ লগত থাকা মেটেলটোতকে বেছি ৰিএক্টিভ হ'ব লাগিব নেক্সট ঠিক আছে তো এতে আছে কি সোডিয়াম ক্লোরাইড আৰু কপাৰ তো বেছি ৰিএক্টিভ কোনি সোডিয়ামটো বেছি ৰিএক্টিভ তো এটোত নহয় ম্যাগনেসিয়াম ক্লোরাইড প্লাস অ্যালুমিনিয়াম তো ম্যাগনেসিয়ামটো অ্যালুমিনিয়ামতকে বেছি ৰিএক্টিভ তো এটো নহয় আইৰন সালফেট প্লাস সিলভাৰ তো আইৰন টু সিলভাৰতকে বেছি ৰিএক্টিভ সো এটো নহয় তো অপচন হ'ব কিন্তু সিলভাৰ নাইট্ৰেট প্লাস কপাৰ কপাৰ টু সিলভাৰতকে বেছি ৰিএক্টিভ বেছি পাৱাৰফুল হয় সো এটো आंसर হ'ব সো এই কোৱেশ্চনটোত আমাক ৰিএক্টিভিটি সিৰিজে কাম কৰিছে তো ৰিএক্টিভিটি সিৰিজখন চেপ্টাৰ 3 ত বঢ়িয়াকৈ দিয়া আছে এটো চাই লোৱাটো বেটাৰ